বহুত ভাল চাই আছে আমাৰ ইয়াত ভিৰ কেনেকুৱা হৈছে। আমাৰ পতঞ্জলি কাৰ্যকৰ্তা সকলো ইয়াত উপস্থিত হৈছে আমাক উৎসাহিত কৰিবলৈ, আৰু তেনেকৈ প্ৰডাক্টো লৈছে। সকলোকে এটাই কথা ক'ব বিচাৰি আছো, আমি সকলোৱে স্বদেশী বস্তু নিজৰ ঘৰত এৰ পৰা জেডলৈকে কিনি নিজৰ দেশখনত মানে বিদেশী মুক্ত কৰি তুলিবৰ কাৰণে সকলোকে মই আমাক সহায় কৰিব বুলি মই আশা কৰিছোঁ। আজি কিমান কাষ্টমাৰ আহিছে? আজি কাষ্টমাৰটো আপোনাৰ ৰাতিপুৱা আমি কেইটা বজাত খুলিলোঁ, 8টামান বজাত খুলিছোঁ। তেতিয়াতো চাফ চাফাই কৰিছোঁ। কাষ্টমাৰবোৰ এতিয়া যিমানবোৰ আহিছে নহয়, তেওঁলোকে সকলোৱে কিবা এটা কিনি আছে। তো আপোনালোকে ইয়াত ভিৰটো দেখাই দিব পাৰে, তেওঁলোক সকলোৱে মানে এটা দুটা বস্তু লৈয়ে আছে। আজি মই হেৰি চানা পেকেট আৰু গুড় পেকেট, তাৰপিছত কায়াকাল্প চিৰাপ, কায়াকাল্প বাটি, এইটো পেটটো পুৰা ক্লিয়াৰ কৰিবৰ কাৰণে আছে, সেইখিনি আজি ল'ম মই। বিভিন্ন সামগ্ৰী বজাৰত উপলব্ধ আছে, কিন্তু আপুনি পতঞ্জলিৰ এখন দোকানত কিনিবলৈ আহিছে কিয়? পতঞ্জলি বস্তুটো অৰিজিনেল হয় আৰু বস্তুটো আপোনাৰ দাম চবত দোকানৰ পৰা কম হয়, সেইটো কাৰণে পতঞ্জলি বস্তুটো আমি পচন্দ কৰোঁ। স্থানীয় ৰাজ্যক কি আহ্বান জনাব? স্থানীয় ৰাজ্যে চবে প্ৰায়ভাগ চবে ছাপোৰ্ট দিছে, চবে পতঞ্জলি বস্তু ইউজ কৰি আছে। সেইটো কাৰণে আমি পতঞ্জলি য়োগাও কৰোঁ, বস্তুবিলাকক চবক ল'বলৈ কওঁ যে পতঞ্জলি বস্তুটো ব্যৱহাৰ কৰক, চবৰ পৰা দামো কম আছে আৰু বস্তুটো ভাল আছে। মানে মোৰ এই হাৰ্টৰ প্ৰব্লেম আছিলে, এই কাৰ্টৰ গ'ল আৰু মানে হেৰি আছে, এনেকৈ কৰি মানে ঔষধ মই ইয়াৰ পৰা নি খাই আছোঁ। বহুত দিনেই হ'ল ইয়াৰ পৰা নি খাই থকা, সেইকাৰণে এই ঔষধ ল'বলৈ আহিলোঁ। মানে অলপ আৰাম পাইছোঁ খাই পিনি, তাৰপিছতে মানে অলপ মানে বস্তুবিলাক দামবিলাকো অলপ কম, সেইটো কাৰণে আহিলোঁ ইয়ালৈকে দিবলৈ। মই ধেমাজিৰ পৰা আহিছোঁ। এইটো উদ্ঘাটন কৰা এটাই উদ্দেশ্য পতঞ্জলি মেগা ষ্ট'ৰৰ, কাৰণ আমাৰ ইয়াত আমি স্বদেশী বস্তু যিমানেই ব্যৱহাৰ কৰিম ইমানে আমাৰ দেশটো সমৃদ্ধ হ'ব। আমাৰ গুৰুদেৱৰ উদ্দেশ্যটো হ'ল দেশটো সমৃদ্ধি কৰা, স্বদেশী আপোনাৰ দেশটো বচাও, এইটো আমাৰ অভিযান। লগতে প্ৰত্যেকজন মানুহ যাতে নিৰোগী সুস্থ হৈ থাকিব পাৰে, তাৰ কাৰণে আমি আয়ুৰ্বেদিক ঔষধৰ মাধ্যমে সকলোক সুস্থ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে আমি এইটোত সম্পূৰ্ণৰূপে সফল হ'ব পাৰোঁ, চিলাপথাৰ বাকী ৰাইজক লৈ কিনে সফল হ'ব পাৰোঁ। এইটোৱে মোৰ সকলোলৈ মোৰ কামনা থাকিলে, এইটো আশা থাকিলে। উপলব্ধ পাইছোঁ, বহুত মানুহে আমাৰ মেডিচিনৰ পৰা উপকৃত হৈছে। একেবাৰে কম মানে পইচাত মানে বহুত মানুহৰ ৰোগ ভাল হৈ আছে। আমি বহুত মানুহক যেনেকৈ ইউৰিক এচিড হওক বা আপোনাৰ পাইলছৰ ৰোগ হওক, আমি 200-250 টকাতে মানুহক সুস্থ কৰিব পৰা এটা মানে অভিজ্ঞতা মোৰ এটা হৈছে। ইয়াতে আপোনাৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি লগতে প্ৰত্যেক দিন নিত্য প্ৰয়োজনীয় যিবিলাক আমাৰ কচমেটিক বস্তু আছে এইখিনি পোৱা যাব। লগতে আমাৰ চাইণ্টিফিক আয়ুৰ্বেদিক মেডিচিনো পোৱা যাব। লগতে আমাৰ ইয়াত ডক্টৰ হৰিদ্বাৰৰ পৰা আহিছে, ডক্টৰ BK চৌবেজী, তেখেতে প্ৰত্যেক দিনাখন ইয়াতে মানুহক সেৱা দিব। নিঃশুল্ক চিকিৎসা সেৱা আমাৰ ইয়াত দিয়া হ'ব সদায় কাৰণে। ৰাইজক আমি এইটো আহ্বান জনাম, যাতে সকলোৱে যাৰ যি ৰোগ আছে সকলোৱে আহক, সকলোৱে নিঃশুল্ক চিকিৎসা ব্যৱস্থাটো লওক, আৰু সকলোৱে আমাৰ ভাৰতীয় যিটো পৰম্পৰা, আয়ুৰ্বেদিক পৰম্পৰা, ইয়ালৈ আগুৱাই আহক। আজি আমাৰ পতঞ্জলি সেৱাৰ ইমান দিন আমি য়োগা অভ্যাস কৰি আজি ইয়ালৈকে পাইছোঁ। আজি ইয়াৰ পৰা অৰিজিনেল যিটো বস্তু খাদ্যবিলাক আৰু যিবিলাক আমাৰ ডাইৰেক্ট আপোনাৰ পেকিঙৰ যিটো খাদ্য বিভাগৰ ওপৰত আজি কম দামত আপোনাৰ অৰিজিনেল খাদ্য এই মেগা মাৰ্টৰ পৰা আপুনি পাব। আৰু চবৰ ডাঙৰ আছে ডক্টৰ ইয়াত দিব, ফাৰ্মেচীৰ কাৰণে আহিছে সকলো মানুহ ইয়াত। অষ্ট্ৰেলিয়া আজি আমাৰ বৃহস্পতিৰ পৰা যিটো আজি অস্থিবিলাক আয়ুৰ্বেদিকবিলাক যিমান হেৰি কৰিছে, এইটো উপকাৰ কৰি আজি আমাৰ ওপৰত এটা ডক্টৰ আহিছে। ইয়াত আমি সকলো ধৰণৰ আমি ৰোগ পাব, আৰু ইয়াৰ পৰা আমাৰ যথেষ্ট ৰোগ নিবাৰণ কৰিবলৈ এতিয়া হৰিদ্বাৰ যাব নালাগিব। ইয়াতে আমি দেখাই পিনি চলা পৰামৰ্শ কৰি পিনি আমি মানুহক সেৱা কৰিব পাৰে, এইটো উদ্দেশ্য। আজি দুৱাৰমুখী কোনে কৰিলে? আজি দুৱাৰমুখী কৰি আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।